অসমৰ সাংস্কৃতিক জগতখনৰ পৰা সৰি পৰিল আন এটি ভূতাতৰা। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। চেন্নাইত শেষ নিশ্বাস ত্যাগ অসমৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ। দীৰ্ঘদিনে যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। অক্টোবৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই লিখি গৈছিল এইসমূহ কবিতাৰ শাৰী। পিছে আজি নিজে জোনবাই দেশলৈ ৰাওনা হ'ল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা। জোনবাইৰ দেশৰ সুৰৰ নক্ষত্ৰ। তুমি কোন সৰগত শুই আছা ভাৱহীন আৱেগহীনভাৱে নিদ্ৰাৰত বালিমাহী চৰাই। ছয়াময়া পোহৰত কোনোবা জোনবাইৰ দেশত সুৰৰ নক্ষত্ৰ হৈ সুখৰ সুৰীয়া কেনভাছত মোৰ হিয়াৰ আমঠু সংগীত সম্ৰাট। মই সেই সৰগৰ চাবলৈ বৰ ব্যাকুল হৈ উঠিছোঁ। মোক এইবাৰ কোনেও যেন বাধা প্ৰদান নকৰে। মোৰ বাবে ৰৈ ৰৈ ভাগৰি পৰিছে সি। আমি আকাশৰ আৰু সৰগৰ মোহনাত আন্ধাৰ হ'ব নোখোজাৰ পৰা মায়াবিনী মায়াসনা ৰাতিৰ বুকুত পাল তৰি দিম নতুন এক সুৰীয়া অবিৰত যাত্ৰা সুৰৰ যুগলবন্দী। ক'ত হেৰাল বৰষুণ লগা তোমাৰ শততন্ত্ৰ বীণাৰ বুলি বুলনিবোৰ। আকৌ এবাৰ লগ পাওঁ পংকজ পদুম মেঘমোহনাৰ সিপাৰৰ সুৰীয়া যুগলবন্দী। সঁচাই অসমবাসীয়ে যেন শুনিব লগা হৈছে নিষ্ঠুৰ কবিতাৰ সুৰ। অৱশেষত মানি ল'ব লগা হ'ল যে সুৰৰ যাদুৰে সকলোকে মোহাচ্ছন্ন কৰি ৰখা দীপক শৰ্মা আৰু নাই। দীপক শৰ্মা বাঁহীত সৃষ্টি কৰা যাদুকৰী সুৰৰ বাবে পৰিচিত আছিল। এতিয়া দীপক শৰ্মাৰ মৃত্যুৰ খবৰে শোকাহত কৰিছে সকলোকে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে সামাজিক মাধ্যমত নেটিজেনে দুখ প্ৰকাশ কৰিছে। তথ্য অনুসৰি আজি পুৱা প্ৰায় 6:15 চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 57 বছৰ। পৰিয়ালৰ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য। যকৃতৰ ৰোগত আক্ৰান্ত বাঁহীবাদকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল। তাৰ পিছতে বাঁহীবাদকজনক সংকটজনক অৱস্থাত বিগত মাহত গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰ্থিক সংকটত ভুগি থকা শৰ্মাৰ কাষত উপস্থিত হৈছিলগৈ বহু শুভাকাংক্ষী। পাৰ্যমানে সহায়ো কৰিছিল অনুৰাগীয়ে। পিছে তাতো সুস্থ হৈ নুঠাত উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যোৱা হয় দীপক শৰ্মাক। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমক জনাজাত কৰি তোলা বাঁহীবাদক দীপক শৰ্মাৰ 1968 চনৰ 23 আগষ্টত নলবাৰী জিলাৰ পানীগাঁও বিলাগতত জন্ম হৈছিল। নিজৰ প্ৰতিভাৰে বিভিন্ন ক্ষেত্ৰত প্ৰশংসা লাভ কৰা শৰ্মাৰ পৰিয়ালটো কিন্তু এটা সময়ত যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। শিল্পীগৰাকীয়ে জীৱনৰ শেষ মুহূৰ্তবোৰত বহুবাৰ সামাজিক মাধ্যম যোগে এই কথা অসমবাসীক অৱগত কৰিছিল। দীপক শৰ্মাই অসমীয়া সাংস্কৃতিক জগতত বাঁহীক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ শৰ্মাই কিংবদন্তী বাঁহীবাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানতো সংগীত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ বাঁহীবাদনৰ হাইগ্ৰেডেড আৰ্টিষ্ট হিচাপে স্বীকৃতপ্ৰাপ্ত আছিল। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় মাধ্যমত বহুকেইটা জনপ্ৰিয় চেনেলত সংগীতৰ কাম কৰিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই। 2013 চনলৈ 3খন অসমীয়া চলচ্চিত্ৰ সংগীত পৰিচালনা কৰাৰ লগতে GTVত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল শিল্পীগৰাকীয়ে। ষ্টাৰ প্লাছ যোগে সম্প্ৰচাৰিত কেলেডস্কোপৰ আৱাহ সংগীতৰ মুখ্য বাঁহীবাদক আছিল দীপক শৰ্মা। দীপক শৰ্মাই অসমীয়া ছবি জংকীপানৈৰ জাতিংগা ইত্যাদি আৰু লৈতক ভেটিব কোনেৰ সংগীত পৰিচালনাও কৰিছিল। বৰ্তমান বিশিষ্ট শিল্পীগৰাকীৰ অকাল বিয়োগে অসমৰ সংগীত তথা সাংস্কৃতিক জগতৰ লগতে অজস্ৰ গুণমুগ্ধক শোকস্তব্ধ কৰি তুলিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।